নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। ইয়াত দেখিব পাৰি আপোনালোকে ৱাক এণ্ড ইণ্টাৰভিউ হ'ব। ইয়াত এডভাৰ্টাইজমেণ্ট লিখা আছে। ইয়াত কোনো কি আছে মানে এক্সাম নহয়, মানে যিটো লিখিত পৰীক্ষা নহয়। ইয়াত মানে ৱাক এণ্ড ইণ্টাৰভিউ হ'ব। ইয়াত আপোনালোকে চাব পাৰে ইলিজিবল কেণ্ডিডেট আৰু ইনভাইটেড কৈছে। ইয়াত মানে চাইল্ড হেল্প যিটো লাইন হয় 1098 ফালৰ পৰা সেইটো মানে দিছে। আৰু যিটো ইয়াত মেনশ্যন কৰি দিয়া আছে ডেট 31 মাৰ্চ 2023 ভেকেঞ্চি। ইয়াত মানে যিটো কণ্ট্ৰাকচুৱেল সেইটো পাৰ্মানেণ্ট জব নহয়, কণ্ট্ৰাকচুৱেল হয়। আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে এপ্লাই কৰিব পাৰিব। ইয়াত সকলো ডিষ্ট্ৰিক্টতে মই ক'ব পাৰোঁ, ইয়াত সকলো ডিষ্ট্ৰিক্টতে মানে পদ মুকলি কৰিছে, ভেকেঞ্চি মুকলি কৰি দিছে। কোনটো ডিষ্ট্ৰিক্টত কিমান পদ আছে গোটেইখিনি কৈ দিম। আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ' চাই আছে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব। ইয়াত চাব পাৰে বাক্সা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, চৰাইদেউ, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, ইষ্ট কাৰ্বি আংলং, কোকৰাঝাৰ, গোৱালপাৰা, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, চাউথ চালমাৰা, ইয়াত শ্ৰীভূমি, ওদালগুৰি, কামৰূপ মেট্ৰ'। ইয়াত মানে এই যিকেইটা ইয়াত মানে ডিষ্ট্ৰিক্ট মেনশ্যন কৰি দিয়া আছে, সেইকেইটাত কি আছে, কোনটো মানে ডিষ্ট্ৰিক্টত কিমান পদ আছে আৰু ইলিজিবল যিটো মানে শিক্ষাগত অৰ্হতা আৰু যিটো চেলাৰী হয়, কোনটো পোষ্টত কিমান চেলাৰী দিব গোটেইখিনি কৈ দিম এটা ভিডিঅ'তে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। চাইল্ড হেল্প যিটো লাইন হয় ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট লেভেল হয়। ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন অফিচৰ ফালৰ পৰা সেইটো ৰিক্ৰুইটমেণ্ট দিছে। ইয়াত ৱাক এণ্ড ইণ্টাৰভিউ হ'ব কিমান তাৰিখত ইয়াত মেনশ্যন কৰি দি আছে 29 জানুৱাৰী 29 তাৰিখত সেইটো ৱাক ইন ইণ্টাৰভিউ হ'ব। ইয়াত মানে যিটো ৰিপৰ্টিং টাইম দিছে 9:30 পৰা 9:30 AM পৰা 11 AM লৈকে আপোনালোকে কি আছে যিটো ৱাক ইন ইণ্টাৰভিউটো হ'ব। ফাৰ্ষ্ট ডে ইয়াত মানে কোন ডিষ্ট্ৰিক্ট ইয়াত হ'ব, মানে যিবিলাক ডিষ্ট্ৰিক্ট মেনশ্যন কৰি দি আছে সেইবিলাকে ডিষ্ট্ৰিক্টৰ মানে যদি এপ্লাই কৰিব বিচাৰিছে, মানে যি কটা ডিষ্ট্ৰিক্ট ইয়াত দি আছে গোটেইখিনি তাত যাব লাগিব। ভেনুটো ইয়াত মেনশ্যন কৰি দি আছে, আপোনালোকক কৈ দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। ইয়াত বাক্সা স্কিপ নকৰি চাই থাকিব। বাক্সা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, চৰাইদেউ, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, ইষ্ট কাৰ্বি আংলং, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ মেট্ৰ'। ইয়াত মানে যিকেইটা ডিষ্ট্ৰিক্টত মেনশ্যন কৰি দি আছে ফাৰ্ষ্ট ডেট আপোনালোকে 29 জানুৱাৰীত যাব লাগিব। ক'ত যাব লাগিব আৰু ইণ্টাৰভিউটো ক'ত হ'ব আৰু কি ডকুমেণ্ট লাগিব সেইটো কৈ দিম। আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকক। ইয়াত ছেকেণ্ড ডে যেতিয়া ইণ্টাৰভিউটো হ'ব ইয়াত 3 ফেব্ৰুৱাৰীত কি আছে, ফেব্ৰুৱাৰী 3 মানে 3 ফেব্ৰুৱাৰী 3 তাৰিখত সেইটো হ'ব। ৰিপৰ্টিং টাইম আছে ইয়াত 10 AM পৰা 11 AM। ইয়াত মানে ডিষ্ট্ৰিক্ট এটা মেনশ্যন কৰি দিয়া আছে মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, চাউথ চালমাৰা, শ্ৰীভূমি, ওদালগুৰি এণ্ড ইয়াত মানে গোটেইখিনি ইয়াত মেনশ্যন কৰি দিয়া আছে কোন ডিষ্ট্ৰিক্টত। আৰু ইয়াত এই যে এতিয়া দেখিব পাৰিছে আপোনালোকে ইয়াত কি আছে, উইল বি গিভেন দ্য লোকেল কেণ্ডিডেট অফ দ্য ডিষ্ট্ৰিক্ট কনচাৰ্ণ। ইয়াত ভেনুটো ইয়াত মেনশ্যন কৰি দি আছে। এতিয়া আপোনালোকে চাব পাৰে ইয়াত ভেনু অফ ইণ্টাৰভিউ ইয়াত আছে কনফাৰেন্স হল, অফিচ অফ দ্য ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি আছাম। ইয়াত কি আছে, গুৱাহাটী, কামৰূপ মেট্ৰ' তাত যাব লাগিব। ইয়াত নেয়াৰ দি আছে, নেয়াৰ চাৰ্ভাৰ পুলিচ পইণ্ট ইয়াত লিখা আছে। আপোনালোকে তাত যাব লাগিব। তাত গৈ আপোনালোকক ৱাক এণ্ড ইণ্টাৰভিউটো দিব লাগিব। ইয়াত ভেনুটো মেনশ্যন কৰি দি আছে। এতিয়া দেখিব পাৰে আপোনালোকে কোনটো ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে, কিমান পদ আছে আৰু ইলিজিবল যিটো মানে শিক্ষাগত যিটো অৰ্হতা আৰু লগতে যিটো মানে চেলাৰীটো কিমান দিব ইয়াত মেনশ্যন কৰি দিয়া আছে। কল অপাৰেটৰ কাৰণে ইয়াত মানে ভেকেঞ্চি আছে 4টা। ইয়াত কি আছে, WCD কণ্ট্ৰল ৰুম, বেলতলা, গুৱাহাটী, আছাম। ইয়াত এনি গ্ৰেজুৱেট ফ্ৰম মানে আপোনালোকে যদি গ্ৰেজুৱেট কৰিছে আৰ্টছৰ হওক, ছায়েন্সৰ হওক, আৰু লগতে 2 years কম্পিউটাৰ লাগিব। ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ইজ মাষ্ট, সেইটো লাগিব। 2 years এক্সপিৰিয়েঞ্চ লাগিব অফ কম্পিউটাৰ এপ্লিকেশ্যনত, মানে কম্পিউটাৰত কি আছে 2 বছৰৰ সেইটো এক্সপিৰিয়েঞ্চ লাগিব। সেইটো যিটো ইয়াত চেলাৰী হয় 14,000 এইটো চেলাৰী দিব মানে পাৰ মান্থ সেইটো দিব। আৰু ইয়াত দেখিব পাৰিছে 2 নম্বৰটো ইয়াত কি আছে, প্ৰজেক্ট কোঅৰ্ডিনেটৰ। ইয়াত কি আছে, ভেকেঞ্চি আছে ইয়াতো 4টা। বিশ্বনাথ, ধেমাজি, চাউথ চালমাৰা। বিশ্বনাথত আছে এটা, ধেমাজিত আছে এটা পোষ্ট আছে, চাউথ চালমাৰাত আছে এটা, মৰিগাঁৱত আছে এটা। ইয়াত লগতে কি লাগিব ডিপ্ল'মা ইয়াত মেনশ্যন কৰি দি আছে। আপোনালোকে নিজেই চাব পাৰিব। ইয়াত যিটো চেলাৰী হয় 30,000 পাৰ মান্থ দিব। ইয়াত অলপ বেছি আছে কিয়নো ইয়াত অলপ এক্সপিৰিয়েঞ্চটো বেছি লাগে আৰু কি ডিপ্ল'মা লাগে ইয়াত মেনশ্যন কৰি দিছে। আপোনালোকে চাব পাৰিব, চাই ল'ব পাৰিব। তাৰপিছত ইয়াত দেখা কাউন্সিলৰ যিটো আছে ইয়াত কি আছে, ইষ্ট কাৰ্বি আংলঙত আছে এটা পোষ্ট, বঙাইগাঁৱত আছে এটা, চাউথ চালমাৰাত আছে এটা, তামুলপুৰত আছে এটা, তিনিচুকীয়াত আছে এটা, গোৱালপাৰাত আছে এটা। সকলোকেইটা মই যিটো মানে শিক্ষাগত অৰ্হতা আছে, এক্সপিৰিয়েঞ্চ কি লাগে যদি কৈ দিওঁ বহুত টাইম লাগিব। সেইকাৰণে মই যিবিলাক ইম্পৰ্টেণ্ট আছে সেইবিলাক মই কৈ দিম। আপোনালোকে আৰু গোটেইখিনি মানে নিজেই চাই ল'ব পাৰিব।
স্কিপ নকৰি নিজে নিজে লাহে লাহে কি হৈছে দেখি ল'ব পাৰিব ইয়াত কি আছে কোনটো পোষ্টত মই লাহে লাহেকৈ স্ক্ৰল ডাউন কৰি আছোঁ আপোনালোকে চাব পাৰে আৰু যিটো মানে কাউন্সিলৰ আছে ইয়াত তামোলপুৰ তিনিচুকীয়া যে এটা এটাকৈ পোষ্ট আছে ইয়াত যিটো পাৰ মান্থ যিটো চেলাৰী হয় 18,000 সেইটো চেলাৰী হ'ব পাৰ মান্থ কিয়নো ইয়াত ইমান কি আছে এক্সপিৰিয়েঞ্চ নালাগে সেইকাৰণে ইয়াত দিছে হেল্পলাইন ছাৰ্ভিচ মানে চাইল্ড ইয়াত লিখা আছে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য পাৰ্চনেল ৱৰ্কিং ইন চাইল্ড হেল্পলাইন ছাৰ্ভিচ ইয়াত মানে গোটেই দি আছে PG ডিপ্ল'মা লাগিব কাউন্সেলিং এণ্ড কমিউনিকেশ্যন অলছ' উইল বি প্ৰিফাৰ্ড ইয়াত গোটেইখিনি দি আছে তাৰ 4 নম্বৰটো ইয়াত মেনশ্যন কৰি দিয়া আছে চাইল্ড হেল্পলাইন ছাৰ্ভিচ ইয়াত কি লাগিব ইয়াতো দিয়া আছে ইয়াত টোটাল ভেকেঞ্চি আছে কিমানটা 15টা ভেকেঞ্চি আছে ইয়াত মানে 15টা আছে ইয়াত যিটো পাৰ মান্থ চেলাৰী দিব 16,000 দিব সেইটো ইয়াত কি আছে য'ত মানে চেলাৰীটো কম হয় তাত এক্সপিৰিয়েঞ্চো কম লাগে লগতে যিটো মানে শিক্ষাগত অৰ্হতা সেইটো কম হ'লেই হৈ যাব আপোনালোকে চাব পাৰে ইয়াত নিজে চাব পাৰে চিৰাং ডিব্ৰুগড় ডিমা হাছাও চিৰাঙত আছে এটা ডিব্ৰুগড়ত আছে এটা ডিমা হাছাও আছে এটা ইষ্ট কাৰ্বি আংলঙত আছে এটা কোকৰাঝাৰত আছে এটা মৰিগাঁৱত আছে এটা নগাঁৱত আছে এটা নলবাৰীত আছে এটা আৰু লগতে কি ডিপ্ল'মা লাগিব প্ৰটেকশ্যন কম্পিউটাৰ এপ্লিকেবল ইয়াত মানে গোটেইখিনি দিয়া আছে নলবাৰীত এটা চাউথ চালমাৰত আছে দুটা ইয়াত দিয়া আছে আৰু আপোনালোকে নিজেই চাব পাৰে তাৰপিছতো দেখা কেছ ৱাৰ্কাৰ যি দিয়াত আছে ইয়াত টোটাল পোষ্ট আছে 10 মানে 10টা পোষ্ট আছে বিশ্বনাথ চৰাইদেউ দৰং এটা এটা কৰি আছে বিশ্বনাথ আছে এটা চৰাইদেউত আছে এটা দৰঙত এটা আছে ধুবুৰীত আছে এটা শোণিতপুৰত আছে এটা আছে চাউথ চালমাৰত আছে এটা আপোনালোকে নিজে চাব পাৰে ইয়াত কি আছে যদি 12 পাছ কৰিছে ইয়াত দেখিব পাৰে 12 পাছ ফ্ৰম দ্য ৰিকগনাইজড বৰ্ড আপোনালোকে যদি 12 পাছ কৰিছে তেনেহ'লে সেই পোষ্টত আবেদন কৰিব পাৰিব কেছ ৱাৰ্কাৰ সেইটো মানে যিটো মানে পোষ্ট আছে তাত এপ্লাই কৰিব পাৰিব আবেদন কৰিব পাৰিব আৰু ইয়াতো লগতে ইয়াতো এক্সপিৰিয়েঞ্চ লাগিব মুঠতে ক'ব গ'লে সকলোতে এক্সপিৰিয়েঞ্চটো লাগে আপোনালোকে নিজেই চাব পাৰিব ইয়াত যিটো চেলাৰী হয় 14,000 পাৰ মান্থ সেইটো চেলাৰী হয় প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য পাৰ্চনেল অফ ৱৰ্কিং ইন ইমাৰ্জেঞ্চি হেল্পলাইনছ ইয়াত দেখিব পাৰে আৰু কি আছে বাক্সাত আছে এটা ইয়াত দেখা 6 নম্বৰটো আছে 6 নম্বৰত কি আছে চিকিউৰিটি গাৰ্ড যিটো হয় ইয়াত সকলোতকৈ কি আছে আপোনালোকে যদি ইয়াত দেখিব পাৰে ইয়াত কি আছে এটা পোষ্ট আছে কিন্তু ইয়াত কি আছে শিক্ষাগত যিটো অৰ্হতা একেবাৰে কম ইয়াত কি আছে শিক্ষাগত অৰ্হতা একেবাৰে কম আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে সেই পোষ্টত আবেদন কৰিব পাৰিব কিন্তু ইয়াত চেলাৰীটো অলপ কম আছে কিয়নো চেলাৰী কম সেইকাৰণে শিক্ষাগত যিটো আছে অৰ্হতা সেইটো কম ইয়াত 12,000 টকা ইয়াত কি আছে WCD কণ্ট্ৰল ৰুম বেলতলা গুৱাহাটী আছাম ইয়াত এটা পোষ্ট আছে আপোনালোকে ইয়াত যদি এপ্লাই কৰিব বিচাৰিছে এপ্লাই কৰিব পাৰিব আৰু MSP ষ্টাফ ইয়াত দেখা যদি অনলি ইয়াত 9 পাছ কৰিছে তেনেহ'লে ইয়াত এপ্লাই কৰিব পাৰিব ইয়াত আছে ভেকেঞ্চি আছে দুটা আছে ইয়াত পাৰ মান্থ যিটো চেলাৰী দিব 9,000 টো সেইটো চেলাৰী দিব সেইটো চেলাৰী কম সেইকাৰণে ইয়াত কি আছে যিটো শিক্ষাগত অৰ্হতা ইয়াতো কম অনলি 9 পাছ কৰিছে ইয়াত তাৰপিছত আপোনালোকে দেখিব পাৰে কি লাগিব গোটেইখিনি কৈ দিম ডকুমেণ্ট কি লাগিব আৰু ক'ত এইবিলাক ডকুমেণ্ট লৈ যাব লাগিব যিদিনা ৱাক এণ্ড ইণ্টাৰভিউ হ'ব সেইদিনা ডকুমেণ্টবিলাক লৈ যাব লাগিব তাত ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া ইয়াত লিখা আছে কেণ্ডিডেট মাষ্ট ছাবমিটেড দ্য ফ্ল'য়িং ডকুমেণ্ট বিফ'ৰ ইণ্টাৰভিউ বৰ্ড তাত কি আছে সেইবিলাক লগত লৈ যাব লাগিব ইয়াত কি আছে ষ্টেণ্ডাৰ্ড ফ্ৰম ফৰ দ্য পোষ্ট এপ্লাইড ফৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন যিমান আছে মানে কি গোটেইখিনি লৈ যাব এডুকেশ্যন যিটো কোৱালিফিকেশ্যন আপোনালোক আছে লগতে কি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে গোটেইখিনি তাত লৈ যাব লাগিব এজ প্ৰুফ চাৰ্টিফিকেটটো লাগিব HSLC মানে মেট্ৰিকৰ যিটো চাৰ্টিফিকেট সেইটো লৈ ভোটাৰ ID কাৰ্ড আধাৰ কাৰ্ড ৱাৰ্ক এক্সপিৰিয়েঞ্চ মই কৈছোঁ আগতে কৈ দিলোঁ মানে যিমান তোমাৰ ডিপ্ল'মা আছে যিমান কোৱালিফিকেশ্যন আছে কি এক্সপিৰিয়েঞ্চ আছে গোটেইখিনি ডকুমেণ্ট লৈ যাব লাগিব কিয়নো তাত কি আছে পোষ্ট যিবিলাক আছে ভালো পোষ্ট আছে ভাল পোষ্ট আছে তাত এক্সপিৰিয়েঞ্চ লাগিব সকলোখিনিতো মই কৈ দিলোঁ আৰু এটা কথা আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো আপোনালোকৰ বাবে ডেইলি এটা দুটা ইনফৰমেশ্যন দিয়ে থওঁ আপোনালোকৰ সুবিধাৰ কাৰণে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ কাৰণে ভালৰ কাৰণে মই সেইবিলাক ভিডিঅ' আনিয়ে থাকোঁ ইয়াত দেখিব পাৰিছে ৱাৰ্ক এক্সপিৰিয়েঞ্চ যিটো যদি থাকে মেনশ্যন ইয়াত কৰা আছে আপোনালোকে চাব পাৰিব ইয়াত কি আছে 7 নম্বৰটো দিয়ে 1 set of the self attest copies of educational qualification গোটেইখিনি ইয়াত কি চাৰ্টিফিকেট লাগিব গোটেইখিনি ইয়াত দিয়া আছে ভোটাৰ কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড পাছপোৰ্ট ফটো মাৰ্কশ্বিট এডমিট আৰু ৱাৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ইয়াত গোটেইখিনি দি আছে আদাৰ কেটেগৰী ইয়াত আছে যিটো কেণ্ডিডেট শুড বি নট বি লেছ দেন 21 ইয়াৰ্ছ মোৰ দেন 38 আপোনালোকে কৈছে 21ৰ পৰা যাৰ 38 বছৰ ভিতৰত আছে তেওঁ সেইটো পোষ্টত মানে সেই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব যাৰ মানে 21ৰ পৰা 38 বছৰলৈকে গৈছে ইয়াত
আৰু ইয়াত আপোনালোকে মানে গোটেই মানে ভেনুটো আপোনালোকক মেনশ্যন কৰি দি আছে, মই কৈ দিলোঁ। তাত কি আছিল গুৱাহাটী কামৰূপ মেট্ৰ' তাত যাব লাগিব, ডকুমেণ্টবিলাক লৈ যাব লাগিব, তাত ৱাক এণ্ড ইণ্টাৰভিউ হ'ব। গোটেইখিনিতো মই কৈ দিলোঁ। আপোনালোকে যদি আৰু কিবা কিবি জানিব ইচ্ছা আছে কমেণ্টত জনাব, মই নেক্সট আৰু এটা ভিডিঅ' আনিম আপোনালোকৰ ভালকৈ বুজাই দিয়াৰ কাৰণে যদি লাগে। আৰু ইয়াৰ কণ্ডিশ্যন অফ কণ্ট্ৰাক্ট ইয়াক গোটেইখিনি দি আছে, ডিৰেকশ্যন অফ কেছ কণ্ট্ৰাক্ট ইয়াত মানে ৱাৰ্ক যিটো হ'ব মানে দ্য কেণ্ডিডেট মাষ্ট হেভ এটিটিউড এণ্ড এবিলিটি টু ৱাৰ্ক ডে এণ্ড নাইট ডিউটি, ইয়াত গোটেইখিনি দিয়া আছে মানে হ'ব। আপোনালোকে ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক এটা ছাবস্ক্ৰাইব কৰি ল'ব। আৰু নেক্সটত যদি আপোনালোকে ভিডিঅ' আনিব কয় তেনেহ'লে আনিম আৰু ভালকৈ বুজাই দিয়াৰ কাৰণে। ইয়াত মানে ডিষ্ট্ৰিক্ট নেমবিলাক দিয়া আছে, মানে ইয়াত দিয়া আছে লিষ্ট অফ টোটাল ভেকেঞ্চি দিয়া আছে, লগতে ইয়াত মানে কোনটো পোষ্ট হয় সেইটো ইয়াত মেনশ্যন কৰি দিয়া আছে। বাক্সাত এটা পোষ্ট আছে কেছ ৱাৰ্কাৰ, ইয়াত গোটেইখিনি দিয়া আছে। গোটেই মানে ডিষ্ট্ৰিক্ট যিকেইটা আছে ডিষ্ট্ৰিক্ট ৱাইজ মানে যিবিলাক মানে পোষ্ট হয় পোষ্টবিলাকৰ নাম দিয়া আছে, লগতে ভেকেঞ্চি কিমান আছে কোনটো ডিষ্ট্ৰিক্টত সেইটো ইয়াত দিয়া আছে। ইয়াত দেখিব পাৰে বিশ্বনাথত কি আছে, এটা পোষ্ট আছে প্ৰজেক্ট কোঅৰ্ডিনেটৰ আছে। বিশ্বনাথত আৰু এটা পোষ্ট আছে কেছ ৱাৰ্কাৰ আছে। বঙাইগাঁৱত আছে দুটা পোষ্ট আছে, ছুপাৰভাইজাৰ আছে। বঙাইগাঁৱত আছে কাউন্সিলৰ আছে, আৰু চৰাইদেউত আছে, চিৰাঙত আছে। কিমানটা পোষ্ট আছে আৰু কি পোষ্ট সেইবিলাক ভাল পোষ্ট বুলি মই ক'ব পাৰোঁ। ইয়াৰ টোটাল পোষ্ট যিদৰে 20টা পদ আছে ইয়াত মেনশ্যন কৰি দিয়া আছে। আৰু ইয়াত আৰু দিয়া আছে আপোনালোকে চাব পাৰে, তাত তলত আৰু আছে 22টা 22। যদি আপোনালোকে এপ্লাই কৰিবলৈ ইচ্ছা আছে সোনকালে এপ্লাই কৰি মানে আবেদন কৰিবলৈ ইচ্ছা আছে, ডকুমেণ্টবিলাক একেলগে লৈ ৰেডি হৈ থকা। যিদিনা মানে ইয়াত মানে মেনশ্যন কৰি দিয়া আছে ডেট অফ মানে ৱাক এণ্ড ইণ্টাৰভিউটো মানে যিদিনা হ'ব লগত লৈ যাব লাগিব। হ'ব, নেক্সট আৰু এটা ভিডিঅ' আনিম।